হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। 2026 বৰ্ষৰ ইতিমধ্যে 2026 বৰ্ষ সোমাইছে আৰু এতিয়া জানুৱাৰী আজি প্ৰথম সপ্তাহটো শেষেই হ'ব হৈছে। কেনেকুৱা চলি আছে আপোনালোকৰ দিনবিলাক জনাব। মোৰ 1 জানুৱাৰীৰ পৰা বহুত বেয়া গৈ আছে দিন। আচলতে 2026 বৰ্ষটো নাজানো কি হ'বলৈ গৈ আছে, কাৰণ 2026 বৰ্ষৰ 1 জানুৱাৰী দিনাৰ পৰাই মই অকণমান শাৰীৰিক অসুস্থতাত ভুগি আছিলোঁ আৰু লাহে লাহে এইটো বেছি হৈ গৈ আছে। ইফালে আপোনালোকে গম পায় যে মোৰ 10 জানুৱাৰী তাৰিখে এপইণ্টমেণ্ট দিব, আমাৰ ADR এপইণ্টমেণ্ট দিব গ্ৰেড 3 10 জানুৱাৰী তাৰিখে, আৰু আমাৰ দাদাৰ এপইণ্টমেণ্ট দিব 9 জানুৱাৰী তাৰিখে। গতিকে আমি পৰিয়ালটো 8 তাৰিখে গুৱাহাটীলৈ যোৱাৰ কথা আছিলে, কিন্তু এতিয়া মোৰ যিহেতু এনেকুৱা প্ৰব্লেম কিছুমান হৈছে, গতিকে দাদা 8 জানুৱাৰী তাৰিখে যাব আৰু আমাৰ বাকীখিনি আমি 9 জানুৱাৰী তাৰিখে যোৱাটো প্লেন কৰিছোঁ। আৰু মানে এপইণ্টমেণ্ট লোৱাৰ লগতে মই ডক্টৰৰ ওচৰলৈ যাম, মানে দুইটা কামেই কৰিম বুলি যাবলৈ ওলাইছোঁ। আচলতে মই মানে কেনেকৈ অসুস্থ হ'লোঁ বা মই কেনেকৈ মোৰ কাণেৰে নুশুনা হৈ গৈছোঁ, মানে মোৰ সমস্যাটো সেইটো হৈছে মই কাণেৰে নুশুনা হৈ গৈ আছোঁ। মই যে নিজে কৈ আছোঁ, মই কিমান ডাঙৰকৈ কৈছোঁ মই সেইটো গম নাই পোৱা, বা মোৰ মাতটো কিমান ডাঙৰকৈ ওলাইছে মই সেইটোও গম নাই পোৱা। কাণ দুখন বন্ধ হৈ আছে। প্ৰথমতে কমকৈ হৈছিলে বাৰু 1 তাৰিখমানৰ পৰা, মানে অকণ বিষাই থাকে কাণখন আৰু বন্ধ হৈ আছিলে, কিন্তু তেতিয়া মানে মই আধাটো শুনি পাওঁ, মানে 50% শুনি পাওঁ। কিন্তু এতিয়া এনেকুৱা হৈছে মানে মই বহুত ডাঙৰকৈ কিবা ক'লেহে মানে কিবা কাণখনে উকিয়াই থকা নিচিনা পাওঁ আৰু কথাবোৰ ভালকৈ বুজি নাপাওঁ, কৈ থাকিলে শুনি নাপাওঁ, এনেকুৱা হৈছে। আচলতে মোৰ কাৰণে মানে বহুত আনইউজুৱেল, যিহেতু এইটো মানে মই অকণমান এডজাষ্টেই কৰিব পৰা নাই। এইকেইদিন কথা পাতিব পৰাই নাছিলোঁ মই। কালিতো বহুত দুখ লাগি আছিলে, ডক্টৰৰ ওচৰতো গৈছিলোঁ, আৰু আজি মানে অকণমান নিজক ষ্ট্ৰং কৰিছোঁ, ভাল হ'ব এনেকৈ আশা লৈ পিনি। যিহেতু মোৰ জইনিঙৰ সময় আহি পাইছে আৰু ইফালে এয়া এনেকুৱা যদি হয় মানে বহুতখিনি সমস্যা মোৰ হ'ব, গতিকে মেণ্টেলি অকণমান ষ্ট্ৰেছত আছোঁ, কিন্তু তথাপিতো কথাখিনি পাতিলে মনটো ভাল হ'ব বুলি আজি ভিডিঅ'টো বনাইছোঁ। আচলতে এনেকুৱা কিয় হ'ল, মানে মোৰ কিছুমান ভুল মই কৰিছোঁ, যিটো ভুল আপোনালোকে কেতিয়াও নকৰিব। প্ৰথম ভুলটো হৈছে, যিটো মোৰ ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহটোত, মানে মাজৰ পৰাই আৰু মোৰ অলপ চৰ্দি আৰম্ভ হৈছিলে, আৰু মোৰ মানে বহুতখিনি ইফালে সিফালে যাব লগা আছিলে আৰু মোৰ বহুতখিনি কাম আছিলে। তো এনেকৈ চৰ্দি হৈ থাকিলে মানে মোৰ খুব মূৰ বিষায়, আৰু এনেকুৱা সমস্যা নহওক বুলি মই মানে চৰ্দিৰ টেবলেট খালোঁ। টেবলেট মানে 5টামান মই কণ্টিনিউ খালোঁ, আৰু তাৰ পাছত মোৰ চৰ্দিটো অলপ মানে বন্ধ হৈ গ'ল। তেতিয়া যেতিয়া আকৌ মানে খুব ঠাণ্ডা পৰিছিলে যে কেইদিনমান, মানে একদম কুঁৱলীৰ পৰা ওলাব নোৱাৰি এনেকুৱা ঠাণ্ডা পৰিছিলে, সেইকেইটা দিনত মোৰ চৰ্দিটো আকৌ আৰম্ভ হৈ গ'ল। আৰু তাৰ পাছত মই মানে বিশেষ একো কৰা নাই, আৰু চৰ্দি হৈছে, মূৰ বিষাইছে, এনেকৈ আছোঁ। তাৰ পাছতে লাহে লাহে মোৰ মানে নাকৰ পৰা তেজ ওলোৱা আৰম্ভ কৰিলে। ঠিক আছে, যেতিয়া নাকৰ পানী ওলাই তেতিয়া মোৰ মানে তেজো ওলাইছে অকণমান, তেনেকুৱা হৈছে। তাৰ পাছত মানে মই তেতিয়া অলপ ভয় খালোঁ আৰু কি হৈছে বুলি। সেইটো মই তেতিয়া ওচৰতে এখন আমাৰ চাৰিঙত ফাৰ্মাচী আছিলে, মই তালৈ গ'লোঁ। ৰাতি গৈছোঁ মানে কি হৈছে বুলি, আৰু তাৰপিছত তেখেতে চাই পিনি কৈছে যে তোমাৰ চাইনাছৰ প্ৰব্লেমটো আছে, আৰু মানে নাকৰ ভিতৰৰ ফালে ফুলি আছে, ৰঙা হৈ আছে, তো সেইটো কাৰণে হৈছে, তুমি মেডিচিন লোৱা, 3 দিনত ভাল পাই যাবা, তেনেকৈ ক'লে। আৰু তাৰ পৰা আহিলোঁ, আহি পিনি মেডিচিন খাই মই দৰৱো দিলোঁ বাৰু নাকত। তাৰপাছত মোৰ তেজ ওলোৱা বন্ধ হ'ল, আৰু মোৰ মূৰ কামুৰণি, চৰ্দি এইবিলাক মোৰ ঠিক হৈ গ'ল দেই। তাৰ দুদিনৰ পিছৰ পৰাই নে তাৰ পিছদিনাৰ পৰাই মোৰ কাণখনত তাৰমানে সেই আৰম্ভ হৈ গ'ল। মানে মই ভাবিছোঁ এইটো চৰ্দি হ'লে মানুহৰ কাণ তাল মাৰি থাকে যে, সেইটো সমস্যা। মানে একচুৱেলি মই নহয়, চবেই এতিয়াও সেইটোৱে ভাবি আছে যে কাণ তাল মাৰি আছে চৰ্দি হোৱাৰ কাৰণে, কিন্তু ভাল হৈ যাব। আৰু মই তেনেকৈ ভাবি থাকিলোঁ। 5 দিন মই ডক্টৰৰ ওচৰলৈ নগ'লোঁ, কাণখন তাল মাৰি আছে, কাইলৈ ভাল হ'ব, পৰহিলৈ ভাল হ'ব, এনেকৈ ভাবি থাকোঁ। মানে যেতিয়া মানে সময় গৈ আছে, 5 দিন হৈ গ'ল, তাৰ পাছতো যেতিয়া মই বেছিকৈ কাণখনে শুনা নাই, তেতিয়াহে মানে মই চিৰিয়াছ হৈছোঁ, মানে কি হ'ল বুলি। 2 বজাৰ পৰা ডক্টৰ বিচাৰি আছোঁ, কিন্তু শিৱসাগৰত মই এজন ডক্টৰ বিচাৰি পোৱা নাই। এতিয়াতো 3:30 বাজি গ'ল, শুনামতে 4:30মান বজাত এগৰাকী ডক্টৰ পাম। আৰু মোৰ সমস্যাটো মানে সুধি আছে কি হ'ল বুলি বহুতে, আৰু মোক ফোন মেছেজো কৰিছে, কিন্তু মই ফোনত কথা পাতিব নোৱাৰোঁ, কিয় জানেনে?
কাৰণ মই কোৱাটোহে আপোনালোকে শুনিব, আপোনালোকে কোৱাটো মই শুনি নাপাওঁ। ঠিকেই শুনিছে, মই একেবাৰে কাণেৰে নুশুনা হৈ গৈছোঁ। আজি 5 দিনৰ পৰা মই একেবাৰে শুনা নাই। মানে ভাবিছিলোঁ চৰ্দি হোৱাৰ কাৰণে হৈছে আৰু মোৰ মানে প্ৰব্লেমটো ভাল হৈ যাব, কিন্তু চৰ্দিও ভাল হৈ গ'ল বাৰু, অলম'ষ্ট ভালেই হৈ গ'ল। কিন্তু মই লাহে লাহে কাণেৰে নুশুনা হৈ আহিলোঁ আৰু আজিতো মই একেবাৰেই শুনা নাই, গতিকে আজি ডক্টৰৰ ওচৰত আহিছোঁ। কিন্তু ইয়াত ডক্টৰ মই পোৱা নাই, মানে চবেই ছুটীত আছে। নেক্সট উইকহে ডক্টৰ পাম বুলি কৈছে আৰু এগৰাকী মাত্ৰ ডক্টৰ আছে বুলি খবৰ পাইছোঁ আৰু তেখেত এতিয়া বৰ্তমান নাই, 4:30 বজাত আহিব হেনো। গতিকে তেতিয়ালৈকে শিৱসাগৰতে গতিকে ঘূৰি ফুৰিছোঁ, ৰখি আছোঁ, কিবাকিবি কৰি আছোঁ, কাৰো লগত কথাও পাতিব নোৱাৰোঁ, এনেকুৱা হৈ আছে। চ' সেয়াই কথা। আপোনালোকে ফোন নকৰিব, কাৰণ মই কথাই পাতিলে মানে মই একো শুনি নাপাওঁ, গতিকে মই ফোনৰ ৰেচপন্দ কাকো দিয়া নাই। আৰু তাৰ ফাইনেলি মই 5 তাৰিখে মই সেয়া গৈছোঁ শিৱসাগৰত দেখাবলৈ। কিন্তু শিৱসাগৰত ENT ডক্টৰ মানে এভেইলেবল নাছিলে, অকল এগৰাকী আছিলে। আৰু মই যোৱা সময়খিনিত তেখেত নাছিলে। গধূলি 4:30 বজাত আহিব বুলি ক'লে আৰু মই 2টামান বজাৰ পৰা শিৱসাগৰত ঘূৰি ফুৰিছোঁ তেতিয়া ডক্টৰ বিচাৰি। তাৰপাছত মই 4:30 বজাতহে ডক্টৰৰ ওচৰত লগ কৰিলোঁগৈ। তাৰপাছতে লগ কৰোঁতে তেখেতে বিশেষ একো মোক কোৱা নাই। সময় লাগিব, মেডিচিন দিছোঁ, অকণমান ষ্ট্ৰং মেডিচিন দিছোঁ, ভাল হ'ব এনেকৈ ক'লে। আৰু মানে টেবলেট দিছে আৰু তেনেকৈ, আৰু কাণত দিবলৈ এটা ড্ৰপাৰ তেনেকৈ দিছিলে। তাৰপাছত মই কিন্তু তেতিয়াও মানে তেখেতে কি কৈছে মই অনুমানহে কৰি আছোঁ, মানে মই একো ভালকৈ গম নাই পোৱা কি কৈ আছে। আৰু তাৰপাছত ঘৰলৈ আহি পিনি মই মেডিচিন লগালগ খাইছোঁ আৰু কাণতো দিছোঁ। আজিও দিছোঁ, ৰাতিপুৱাৰ পৰা এতিয়া গধূলি হৈ গ'লগৈ বাৰু, দিছোঁ, খাইছোঁ। কিন্তু মানে কি হ'ল, মই যে সেই অকণমানো মানে ঠিক নাই পোৱা যে কালিতকৈ আজি 1%টো ভাল পাইছোঁ, এনেকুৱা হোৱা নাই মানে। তো ডিপ্ৰেশ্যনত গৈছোঁ, বহুত বেছি মানে মনটো বেয়া লাগি আছে আচলতে। আজিতো শুয়ে আছোঁ দিনটো, মানে একো মন নাই যোৱা কৰিবলৈ। আৰু মানে মোৰ এই গোটেই পৰ্চনটো মোৰ গধুৰ লাগি আছে, কাণ দুখন ফুলি থকাৰ নিচিনাও লাগিছে মানে, আৰু বিষাই আছে। আৰু মই একো কথাবোৰ কি কৈ আছে ধৰিব নোৱাৰোঁ। ইটো চাইডৰ পৰা চিঞৰি থাকিলেতো মই এইফালে গমেই নাপাওঁ, এনেকুৱা নিচিনা হৈ আছে মানে। গতিকে কাৰো কথা পাতিবলৈ মন নাযায়। মোক বহুত ফোন কৰিছে, মানে বহুতেই ফোন কৰিছে, কিন্তু মই কাৰো লগত কথা পতা নাই। মানে স্পীকাৰ দি ইমান ডাঙৰকৈ ক'লেহে মই মানে অনুমান কৰিব পাৰোঁ। তো এনেকুৱা মানে কথা পাতিব মানুহৰ লগত নোৱাৰি এনেকৈ। তো সেইটো কাৰণে মই ফোন ৰিচিভ কৰা নাই। এতিয়া মই 9 তাৰিখে গুৱাহাটীলৈ যাম আৰু 10 তাৰিখে এপইণ্টমেণ্টটো ল'ম আৰু ডক্টৰৰ ওচৰতো দেখাম। সেইটো মোৰ প্লেন আছে। তাৰপাছত মই চাই লওঁ, যদি মই প্ৰব্লেমটো ভাল নাপাওঁ তেতিয়া মই জইন কৰিয়েই হয়তো আকৌ লিভ ল'ব লগা হ'ব ট্ৰিটমেণ্টৰ কাৰণে। বাকীখিনি আৰু চাওঁ কি কৰিব পাৰোঁ। মানে নিজক পজিটিভ ৰাখিবৰ কাৰণে আজি মই এই ৰুমটোত সোমাইছোঁ, পঢ়া টেবুলৰ মাজত আহিছোঁ। মানে নহ'লে মোৰ বিচনাত বহুত বেছি মানে টেনশ্যন আহি যায়। বিচনাত যেতিয়া থাকোঁ মানে ৰুমত বহুত টেনশ্যন হৈ গৈছে, মানে মোৰ কি হ'ব নিচিনা। সেইটো কাৰণে আৰু মোবাইলটো চাই থাকিলেও বেছি টেনশ্যন খাওঁ। গতিকে সেইবোৰ বাদ দিছোঁ। মই বাদ দি মেডিচিন ল'ম, ডক্টৰৰ কথা শুনিম, তাৰ বাহিৰে মই নিজৰ কামো কৰিব লাগিব। কাৰণ আজিকালি জানেই চিকিৎসা এটা কৰাবলৈ কিমান টকাৰ প্ৰয়োজন হয়। আৰু সাধাৰণ যেতিয়া দুটামান টেবলেটতে 1300-1500 টকা যায়। গতিকে যদি গুৱাহাটীত গৈ মই ট্ৰিটমেণ্ট কৰাব লাগে তো মোকতো টকা লাগিব ন। চ' বহুতখিনি কথা ভাবি চিন্তি আকৌ মই আহিছোঁ নিজৰ কাম কৰোঁ বুলি। তো চেষ্টা কৰোঁ, কিছুমান নোটছ প্ৰিপেয়াৰ কৰিবলৈ আছিলে সেইখিনিও কৰিবলৈ আহিছোঁ। বহি লৈ লৈছোঁ, নোট বনাবলৈ আছে কিছুমান, সেইখিনি কৰোঁ। যদি মোৰ ক্লাছসমূহ চাই থকা মানে ষ্টুডেণ্টছখিনিয়ে পায় তেন্তে বুজি পাব যে কিবা এটা অসুবিধা হৈছে, সেইকাৰণে ভিডিঅ'সমূহ দিব পৰা নাই। অৱশ্যে মই টেলিগ্ৰামত এটা মেছেজ কৰি জনাইছোঁ যে মই তেওঁলোকৰ কাৰণে নোটছবিলাক দিম, তেওঁলোকে পঢ়ি থাকক। কাৰণ আজিকালি চবতে মানে ফ্ৰীকৈ নোটছ বা ফ্ৰীকৈ ক্লাছ নাপায়, মানে সকলোৱে কিবা এটা হ'লেও পইচা যিহেতু লয়, গতিকে কিছুমানে হয়তো সেয়াও মানে দিব নোৱাৰেতো। মানে থাকে ন তেনেকুৱা যে
টকা পইচা কিছুমানৰ একেবাৰেই নাথাকে। প্ৰিপেৰেশ্যন টাইমত এনেকুৱা দিন বহুতৰে থাকে, কাৰণ চবেই নিবনুৱা, সেইকাৰণেতো কষ্ট কৰি আছে চাকৰি এটাৰ কাৰণে। তো মোৰো হৈছিলেতো সেইটো সময়ত। মই যেতিয়া পঢ়িবলৈ কিবা কিবি বিচাৰোঁ, ক'ৰবাৰ পৰা যেতিয়া এটা মক টেষ্ট ল'ব যাওঁ, পেপাৰ এখন ল'ব যাওঁ, মানে তাত চবতেতো পে'মেণ্ট কৰিব লাগে। ক'ৰবাত 99, ক'ৰবাত 199, ক'ৰবাত 399, ক'ৰবাত কৰ্চ এটা ল'বলৈ গ'লেতো 1500 টকালৈকেতো যায় ন, মিনিমাম কৈছোঁ আৰু। গতিকে সেইখিনি সময়ত মোৰো মানে ইমান প্ৰব্লেম হৈছিলে, পইচা নাছিলে। চ' তেওঁলোকৰ কথা ভাবিহে আচলতে মই এইখিনি কৰি থাকোঁ, মানে ভিডিঅ'বিলাক যে বনাই দি থাকোঁ বা নোটছবিলাক দি থাকোঁ, তেওঁলোকৰ কাৰণে কৰি আছোঁ। কাৰণ তাৰ পৰা মোৰ বিশেষ একো মানে হেৰি নহয়, প্ৰফিট বুলি মোৰ নহয় দেই তাৰ পৰা। কাৰণ আপোনালোকে জানে ইউটিউবৰ পৰা আপোনালোকে যদি এটা ভিডিঅ' চাই, ভিডিঅ'টোৰ পৰা খুব বেছি $1, $2 ইমানেই পায় মানে। কাৰণ আমাৰ মিনিমাম কিবা এটা ফলোৱাৰ আছে, আৰু মানে আমাৰ বহুত বেছি ভিউজ থকা চেনেল নহয়তো। যিসকলৰ বেছি তেনেকুৱা তেওঁলোকে পইচা পায় বাৰু, কিন্তু মোৰ ক্ষেত্ৰত তেনেকুৱা নহয়। তো ইমান কষ্ট কৰোঁ ন, এটা ভিডিঅ' তেওঁলোকলৈ দিওঁ, সেইটো মানে অকল পইচাৰ কাৰণে বুলি নহয়। কাৰণ $2 এটাই মোক একো কৰিবহি নোৱাৰে। যিটো সমস্যাত মানে এতিয়া ভুগি আছোঁ ধৰক, সেইটোতো $2 মোক সহায় কৰিব নোৱাৰে ন। কিন্তু তেওঁলোকৰ মানে সপোনবোৰ ভাগিব নালাগে, কাৰণ তেওঁলোকে মন বান্ধি লৈছে এইটো পঢ়িবৰ কাৰণে। আৰু এজন যেতিয়া শিক্ষক হওক, বা কোনোবা এগৰাকী বায়েক বুলি ভাবি, বা কোনোবা এগৰাকীয়ে ভণ্টি বুলি ভাবি, বা কোনোবা এগৰাকীয়ে নিজৰ গাইড বুলি ভাবি মোক ফ'ল' কৰি আছে, আৰু যদি মই হঠাতে মানে ব্ৰেক কৰি দিওঁ এই বস্তুটো, তেওঁলোকৰো মানে আকৌ ক'ৰ পৰা শিকিমগৈ, আকৌ কাৰো ওচৰলৈ যাম, এনেকুৱা নিচিনা হৈ যাব মানে। এইটো সেইকাৰণে মই চেষ্টা কৰোঁ যাতে মানে এক্টিভ থাকিব পাৰোঁ তেওঁলোকৰ লগত, মানে ভিডিঅ'ৰ জৰিয়তে নহ'লেও যাতে মই টেলিগ্ৰাম চেনেলটোৰ জৰিয়তে হ'লেও এক্টিভ মানে লগত থাকিব পাৰোঁ। তো এইটো মই চেষ্টা কৰিম, যিমান দিনলৈকে মোৰ সমস্যাটো হৈ থাকে। তো মই যেতিয়া ভাল পাওঁ এইটো বাৰু মই কণ্টিনিউ কৰিমেই। তো কথাখিনি সিমানেই আছিলে, ভিডিঅ'টো বনালোঁ। তো তোমালোকে ভালকৈ পঢ়া, যিসকলে মোৰ পৰা ভিডিঅ' চাই পঢ়ি আছিলা, তোমালোকৰ কাৰণে কৈছোঁ, তোমালোকে ভালকৈ পঢ়ি থাকা। মই যিমানখিনি পাৰোঁ এতিয়াৰ পৰা নোটছ, মানে আজিৰ পৰা ফটো মাৰিমেই বাৰু অলপ নোটছ। ইণ্ডিয়ান হিষ্ট্ৰী বহুতে বিচাৰি আছিলে, চিৰিয়েলি লাগে বুলি কৈ আছিলে। নোটছখিনি মই তেনেকৈ ইণ্ডিয়ান হিষ্ট্ৰীৰ দিবলৈও ষ্টাৰ্ট কৰি দিম বুলি ভাবিছোঁ। সেইটো তোমালোকে পঢ়ি থাকা। বাকী কিবা থাকিলে কমেণ্টতে ইয়াতে জনাই দিবা। অ'কে, থেংক ইউ।